অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমি পুৰা ৰেডি হৈ লৈছোঁ ৰেডি মানে আমাৰ বস্তু পেকিং হৈ যোৱাৰ পিছত ৰাজু আহিলে বস্তু নিবৰ কাৰণে সেই বস্তু নি অলৰেডি আমাৰ পেণ্ডেলত থৈ দিছে কিন্তু আমিহে যাব পৰা এতিয়া আৰু তাৰ ৰেডি হোৱা হ'লে আমি গৈ আছোঁ পেণ্ডেললৈকে আমাৰ ষ্টাফ বাছখন পেণ্ডেলতে আছে আৰু বস্তুবোৰ তালৈকে গৈছে তো আমি তালৈকে গৈ আছোঁ আৰু আজি আমি গৈ আছোঁ বুন্দা গুৱাহাটী বুন্দা গৈ আছোঁ এবাৰ গুৱাহাটীত পেণ্ডেল কৰিছোঁ গুৱাহাটী আৰু দৰং এই দুটা পুৰা পেণ্ডেল হৈছে কিন্তু গুৱাহাটীত হ'লে কি হ'ব মই ঘৰত বিশেষকৈ যাব নোৱাৰোঁ কাৰণ গুৱাহাটীত পেণ্ডেল হ'লে বহুত সোনকালে আৰম্ভ হয় আৰু আমাৰ ঘৰৰ পৰা আহি যাওঁতে জাম লাগি যায় তাৰ সেইটো প্ৰব্লেমতে মই মানে ঘৰত বেছি অহা যোৱা কৰিব পৰা নাই তথাপিও যদি সুযোগ পাওঁ তেনেকৈ যাওঁ আৰু তো গাইজ বাহিৰত পুৰা কুঁৱলী শেষে হোৱা নাই ৰ'দ দিছে অলপ যদিও মানে কুঁৱলী পুৰা সম্পূৰ্ণ শেষ হোৱা নাই মই যেতিয়া উঠিছিলোঁ পুৰা একদম কুঁৱলী দি আছে তো তাৰে মাজতো উঠিলোঁ বস্তু পেকিং ৰাতি আধা হৈয়ে গৈছে আৰু যিখিনি আধা আধি ভৰাবলগীয়া আছিল ৰাতিপুৱা ভৰাইছোঁ যিখিনি বস্তু মানে ৰাতিপুৱাও লাগে সেইখিনি ইউজ কৰাৰ পিছত আকৌ মই পেক কৰিব লাগে তো ইউজ কৰা হোৱাৰ পিছত আকৌ গা চা ধুই আহিলোঁ যি ঠাণ্ডা পানী উপায় নাই সেই বাৰীতে গা চা ধুই আহিলোঁ গা ধুই আহি পেলাই ৰেডি হ'লোঁ ৰেডি হৈ পেলাই পূৰা বেডিং চেডিং বান্ধা হোৱাৰ পাছত আহি গ'ল ৰাজু আৰু সি বেডিং চেডিং লৈ গ'ল এতিয়া আমি গৈ আছোঁ গাইজ পেণ্ডেললৈকে তো গাইজ আশা ৰাখিছোঁ এই ভিডিঅ'তে পূৰা প্ৰথমৰ পৰা শেষলৈকে চাব আৰু গাইজ এয়া ওলাই আহিছোঁ হাতত পূৰা জাবৰ চাবলৈ মানে এইকেইদিন যি আছিলোঁ যে তাৰে মানে জাবৰবোৰ আমি প্লাষ্টিকত মানে বান্ধি থৈ দিওঁ মানে য'তে ত'তে নেপেলাওঁ তাৰ কাৰণে মানে প্লাষ্টিকত বান্ধি থৈ দিছোঁ আৰু এতিয়া মই লৈ আহিছোঁ বাহিৰত ক'ৰবাত পেলাই দিব লাগিব চাবি আছে মানুহ আছে অঁ তো গাইজ এয়া পূৰা একদম টপলা টপলি লৈ আহিছোঁ এইবিলাক পেলাব লাগিব এতিয়া জাবৰ জোঁথৰ যিহেতু আমি 3 দিনৰ কাৰণে এঘৰ মানুহৰ তাত দিয়ে তো চাফ চিকুণ কৰি ৰখাটো আমাৰ দায়িত্ব হয় যাতে নেক্সট আমাক থাকিব দিয়ে দে অঁ থাকিব দিব পাৰি দে চাফা বুলিও হয় তাৰ কাৰণে আৰু এতিয়া মই এই জাবৰখিনি গাইজ পেলাই দিওঁ আৰু গাইজ এই জাবৰখিনি এই নলাটোতে পেলাই দিলোঁ কাৰণ যিহেতু ইয়াতে জাবৰ জোঁথৰ আছে তাৰ কাৰণে ইয়াতে মই পেলাই দিলোঁ আৰু আমি আছিলোঁ ইয়াতে আৰু গাইজ আহি পালোঁ আমাৰ ষ্টাফ বাছ পূৰা মুখত ৰ'দ পৰিছে মুখত ৰ'দ পৰিলে কি মজা লাগে আৰু এই মই দিলে গাইজ আন্ধাৰ হৈ যায় তাৰ কাৰণে মই লৈছোঁ আৰু এই এখন আমাৰ ষ্টাফ বাছ এতিয়া আমি বস্তু উঠাই লওঁ গাইজ এয়া আমাৰ বাছখন পূৰা খালী আছে মানে বস্তু ভৰাই আছে কোনো অহাই নাই মই আৰু জেউতি আহিছোঁ আৰু পাঠক খুৰাহঁতো আহিছিলে মানে আমাৰ গিটাৰ যে বজাই টেং 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 মানে ক'ৰবাত গ'ল চাগে চাহৰ দোকান চোকান বিচাৰি গ'ল চাগে তো গাইজ জাৰ্ণিৰ দিনাখন জানেনে এটা বস্তুৱে মানে বৰ মানে বিৰক্তি দিয়ে এই বস্তু দঙা মেলা তাৰপিছত মানে বস্তু মানে গাড়ীখনত তেনেকৈ ঠিক ঠাক কৰি দিয়ে মানে সেইদিনাখন মানে জাৰ্ণিৰ দিনাখন মানে কি ক'ব আৰু সেই এটা টেনশ্যন জাৰ্ণিৰ দিনাখন মানে চবৰে মাথাটো তাৰ চাৰ ছিঙি থাকে কাৰণ এই বস্তু এইটো চাওকচোন আমি মানে যোনটো চিটত বহু সেইটো চিটত কোনোবাই বেগ এটা থৈ এতিয়া দাঙি মৰিব ধৰিছে আৰু আমাৰ বস্তুখিনি দিয়া হৈ গৈছে আগত আৰু বাকী কেইজনী ছোৱালী অহাৰ পাছত সিহঁতেও তাত মিলাই দিব মানে উপায় নাই আৰু গৰম লাগিল ভালে হ'ল দে গৰমটো লাগছে এটলিষ্ট তো গাইজ বাহিৰতে যাওঁ কিমান আৰু বাছ নিব তো গাইজ এতিয়া বোলে বাছ লৈ যাই আছে ৰাজুচোন ঠেলা নি আনপালোঁ অঁ তো এতিয়া মানে বাকী এজনী ছোৱালী যে আছে তালৈকে লৈ যাব বাছখন তালৈকে লৈ গৈ পেলাই বাছ মানে বস্তু উঠাব তো গাইজ আমাৰ বাছখন ৰখাৰ পিছত আমি চাহ পানী খালোঁ আৰু ইহঁতৰ বস্তু উঠোৱা হ'ল এতিয়া আমাৰ বাছখন ষ্টাৰ্ট দিছে এতিয়া আমি গৈ আছোঁ কি নাম আছিল বুন্দা অঁ বুন্দা আমি এতিয়া গৈ আছোঁ বুন্দালৈ গৈ আছোঁ তো গাইজ আহি পালোঁ আমি শৰাইঘাটৰ দলং পালোঁ মানে আৰু আমি আৰু বেছি দূৰ নাই এতিয়া বাজিলে কেইটা 10:52 হ'ল পাম আৰু বেছি পৰ নাই শৰাইঘাটৰ ব্ৰিজ পালোঁ মানে পাম আৰু ইয়াতে জাম লাগিছে তাৰ কাৰণে অলপ গাড়ীখন শ্ল' যায় আছে
তো গাইজ আমি আহি পালোঁ বুন্দা সেই গান বাজি থকা নাই সেই প্ৰমো দিছে তো ফাইনেলি আহি পালোঁ আমি বুন্দা আৰু ইয়াতে কেম্পাছ লেণ্ডত ৰখাইছে গাড়ীখন মানে সোমাইছে আৰু আমাৰ গুলুহঁতে পূৰা বস্তু ওলাই আছে আৰু এইফালে চাওকচোন ইমান ধুনীয়া ধুনীয়া মানে গোলাপ ফুল আৰু ৰুম বা ক'ত দিয়ে নাজানো বৰ্তমান আমাক ৰুম দিয়া নাই আমি ৰখি আছোঁ এখানে এনেকুৱা চুৱেটাৰ লাগছে এইটো চুৱেটাৰ চিষ্টেম লাগছে এই শ্বলখন এইখন চুৱেটাৰ নহয় চুৱেটাৰ 140 টকা সদায় দেখা পাওঁ সদায় দেখাওঁ কিন্তু এই ভিতৰত কি কি মাল থাকে আপোনালোক দেখা যাওক এই পাকঘৰৰে চোলাটো আছে আৰু এই বাল্টিং চাল্টিং এনেকৈ সোমাই লৈ আহে গোটেই পাকঘৰৰ বস্তু চাহ তাহ যে বনাই এইবিলাক চব এইবিলাক সোমাই লৈ আহে গাইছ আপোনালোকে আমাক দেখে আৰু বাছখনৰ আৰু এই বুঢ়া বুঢ়া টেনশ্যনত চাই আছে ইয়াতে আমাৰ চব বস্তু বনোৱা হয় চাহ তাহ বনোৱা হয় আৰু গাইজ এয়া চাওক চবৰে মানে বেমাৰ হৈ পেলাই শক্তি কমি গৈছে সেইকাৰণে চবে ফল কিনাত ব্যস্ত হৈ আছে তই কি লৈছা কৰবি কি লৈছা এয়া কৰবীয়া বগৰী লৈছে তই কি লৈছা যেউতীয়া কমলা ল'ব বোলে ধুনীয়া পাতি দি খাব অ' দাদা আমাৰ লাভে হ'ল আপোনাৰ লাভ হৈ গ'ল ইয়ে কেলো মেলো বেদনা কোনে লৈছা দুখৰ বেদনা অ' নহ'লে খেলি মেলি হ'ব বেদনা জুখিলে দুটা সেই দুটা সেইকাৰণে আমি এতিয়া উঠবা লৈছোঁ গাড়ীত পম্পীবা উঠি আছে উঠিল এবাৰ জেউতি উঠব পম্পীবা উঠিল এবাৰ জেউতি উঠব এটা এটাকে উঠিল আৰু এতিয়া আমি গাড়ীত উঠিলোঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক গাইছ এইটো জানানে আৰু এইবিলাক চব উঠি আছে এই চুম্পি উঠ জাগা দখল কৰ দে এইবাৰ প্ৰতিযোগিতা শুনিতা প্ৰতিযোগিতা নহয় প্ৰতিযোগিতা ঢালাই বনাব যাম ঢালাই আৰু তোমালোকৰ আজি অনুভৱ কেনেকুৱা বহু দিনৰ মূৰত আমি মানে বিয়াৰ পাছফালে যাম ফকতে খাইছে নে নাই এটা মানে গাড়ীখন ষ্টাৰ্ট দিলে আমি তলত বহি লওঁ নহ'লে লাজ পাম মনে মনে যাম তলে তলে মানে অলপ বহি যাম গাইজ আমি এতিয়া যাই আছো মই শুই যাই আছো গাইজ পুৰা গাইজ আমি শুই যাই আছো এইফালে কৰবীয়ে ভিডিঅ' কৰি আছে এইফালে মই ভিডিঅ' কৰি আছো আমি আমি যি কৰো মানে সেই দেখাও আৰু দেখাম আৰু একদম মানে পাহাৰৰ ওপৰত আৰু উঠাওঁতে
আৰু ধুনীয়া কৰি বস্তু বাহনি আমি পুৰা ভিতৰত সোমালোঁ, বস্তু চস্তু চিজিল কৰিলোঁ, চিজিল কৰি অলপ কিবা খাই পেলাই শুই দিলোঁ। শোৱাৰ পাছত হ'ল আকৌ যাব চ'ত। আৰু এয়া গধূলি উঠিছোঁ, চাৰে চাৰিটামানৰ পৰাই ওলাইছোঁ। আৰু এইফালে জেউতি মেকআপ কৰি আছে। আমাৰ মানে ৰুমটো বেলেগ বেলেগ, ইয়াতে মোৰ এক্সট্ৰা ৰুম, তাৰ এক্সট্ৰা ৰুম। তাইক মই মাতি আছোঁ বোলো তোৰ মেকআপ কৰা হ'লনে নাই। তো মেকআপ কৰা হোৱাৰ পাছত আমি গ'লোঁ চলে। আৰু আজি আমাৰ নাটক আছে মইনা কুশলে আছেনে, তাৰে দুটামান দৃশ্য আপোনালোকক দেখাই আছোঁ। আৰু গাইজ পিন্ধি লৈছোঁ এই চুৱেটাৰটো, আৰু এই পইচাৰ বেগটো ল'ব পাহৰিলে একদম মোৰ জীৱন ধ্বংস হৈ যাব। কাৰণ কিয় জানেনে, তাত মোৰ কুটুৰ কুটুৰ কৰি ভোক লাগিয়ে থাকে, আৰু পইচা নিদিলে মই কি খাম। তাৰ কাৰণে পইচাৰ বেগটো ল'বই লাগিব। আৰু লগত লৈ লৈছোঁ এই পানীৰ বটলটো, মানে গৰম পানী নহ'লে নহ'ব যে, তাৰ কাৰণে লৈ লৈছোঁ গৰম পানীৰ ফ্লাস্কটো। আৰু মই এয়া বেগৰ ভিতৰত গৰম পানীৰ বটল চটল সোমালোঁ, পইচাৰ বেগ চেগ সোমালোঁ, আৰু ৰেডি হৈ গ'লোঁ চলে বুলি। এই বছৰতে ছোৱালীৰ ৰিজাল্ট ফাৰ্ষ্ট ডিভিজনে পাছ কৰিছে, তাতে আকৌ দুটাত লেটাৰ। গম পাইছো আপোনাৰ এই ছোৱালী। পিছে মাজনী স্কুল কলেজৰ পৰীক্ষাৰ কথাটো বেলেগ, ছোৱালী মানুহৰ আচল পৰীক্ষা আৰম্ভ হয় বিয়াৰ পাছতহে। তাত ভাল ৰিজাল্ট কৰাটোহে আচল ৰিজাল্ট। কি কত শুনিলি? শুনিলো, পিছে কোনো বুজিলো। কোন আছিলে কাৰ বিয়া কথা কৈছে? কোন দাদা? তই গুৱাহাটী কোনোবা ছোৱালী পচন্দ কৰা নাইতো? ডাঙৰ গুণ্ডা হৈ উঠিছে। যিটো বস্তু এটাক লাগে বুলি ভাবে যিকোনো প্ৰকাৰে সেইটো আদায় কৰি দে। গতিকে যদি এই ঘৰ মাটিৰ প্ৰতিও তাৰ লোভ লাগে, সি কিন্তু অত্যাচাৰ আৰম্ভ। এতিয়া যেনিবা সি সৰু হৈ আছে, এই ঘৰ মাটিৰ মূৰ বুজা পোৱা নাই, কিন্তু যেতিয়া বুজি উঠিব তেতিয়া কিন্তু সি কাৰোবাৰ বুজনি শুনি বহি নাথাকে। তেতিয়াই বাহিৰ কৰি দিব আপোনালোকে। গতিকে মোৰ ল'ৰাটো ডাঙৰ হোৱাৰ আগে এই কেছটো মীমাংসা কৰক, নহ'লে কিন্তু দিগদাৰী আছে জনাই থৈ গ'ল। নিজৰ দিবলৈ শুনা নোহোৱা হ'ল যে, সেইকাৰণে যে পুতেকৰ ভয় দেখুৱাব আহিছে। এনেকুৱা কিছুমান দালালৰ কাৰণে একোখন ঘৰ অভিশপ্ত হৈ গৈছে। সেই অভিশাপৰ পৰা বচাই ৰাখি এতিয়া মই ডাঙৰ কৰাটোৱেই মোৰ আটাইতকৈ টান আৰু কঠোৰ দায়িত্ব। মইনাক লৈ তুমি টেনশ্যন ল'ব নালাগে। ৰ'বা, তোমাৰ মইনাই তোমাৰ নাম ৰাখি দিব মই কৈ দিলোঁ। ৰ'বা, মই মইনাক না দেখা দিয়া। তই এই ঘৰ মাটিক লৈ চিন্তা কৰিব নালাগে। কাইলৈ মই কোৰ্টলৈ গৈ কেছটো ফাইল কৰিম। ঘৰাধিকাৰটো নাজানো, কিন্তু মইনা উপযুক্ত হোৱালৈকে যে তহঁতে এইটো ঘৰতে থাকিব পাৰিবি সেইটো গেৰেণ্টি মই দিব পাৰোঁ। আৰু এটা কথা, আজি মই চৌধুৰীহঁতৰ অফিচলৈ গৈছোঁ। অফিচক লগ ধৰিলোঁ, চাকৰি কৰি থকা অৱস্থাত যদি গিৰিয়েকৰ মৃত্যু হয় তেতিয়াহ'লে তেওঁৰ পৰিয়ালৰ আন সদস্যই চাকৰি পোৱা নিয়মটো আছে। মই এপ্লাই কৰি থৈ আহিছোঁ, 4-5 মাহৰ ভিতৰত তোৰ চাকৰিটো হ'ব বুলি। নালাগে দাদা, মই তেওঁৰ নামত থকা চাকৰি নকৰোঁ। নকৰোঁ কিন্তু কিয়? আমাৰ দাম্পত্য জীৱনত আমি কোনোদিনে ভাল গিৰিয়েক ঘৈণীয়েক হ'বই নোৱাৰিলোঁ দাদা। বিয়া হৈ আহিলোঁ, সপোন ভঙাৰ কষ্টতে তেওঁক পত্নীৰ মৰমখিনি দিবই নোৱাৰিলোঁ। মাক হ'লোঁ, মোৰ সপোনটোৰে মইনা সজাই পৰাই থকাতেই ব্যস্ত হৈ থাকিলোঁ। তেওঁৰ ফালে চাবলৈকে নহ'ল। আৰু পাছৰ সময়ছোৱা এখন যুদ্ধ কৰিয়ে কটালোঁ। তেওঁ মাতাল, মই খঙা, তেওঁৰ আৰ্তনাদ আৰু মোৰ মৌনতা। এইবোৰ কৰি থাকোঁতে চানা দাদা মানুহজন গুচিয়ে গ'লগৈ। ভাল মৰমীয়াল পত্নী হ'বলৈ দেখোন মই আহৰিয়ে নাপালোঁ দাদা। ভাল পত্নী হ'ব নোৱাৰিলোঁ যেতিয়া এতিয়া কেৱল এই চাকৰিটোৰ কাৰণে নিজকে আৰু মই পত্নী সজাবলৈ নাযাওঁ। তেনে কিবা কৰিবলৈ গ'লে ওপৰৰ পৰা চাইছে তেওঁ হাঁহিব।
চা এতিয়া আকৌ পৰিবাৰ হৈ দেখুৱাইছে চা চাকৰিটো নকৰিলে ঘৰখন চলাবি কেনেকৈ চলাম নে কিবাকে কেন্দ্ৰখিনি নাই হাত দুখন ভৰি দুখন আছে নহয় টিউশ্যন কৰি প্ৰাইভেট স্কুলৰ মাষ্টৰণি কৰি দোকানে পোহাৰে বয় বস্তু বেছি যিকেইটা পইচা পাওঁ তাৰে আমি মাক পুতি খাল চলি যাম কষ্ট অলপ হ'ব হ'লে হওক কেৱল মইনাৰ কষ্ট নহ'লে তাৰে কাম কটাই অকণমান তই মইনাৰ লগত থাকচোন আমাৰ এই ওচৰৰ ইংলিছ স্কুলৰ হেডমাষ্টাৰজনী মাতি পঠিয়াইছে চাকৰি এটা দিম বুলি কৈছে চাওঁচোন কি হয় তই থাকিবি অকণমান তাৰ ঘৰৰ চোতালৰ পৰাই বিয়াখন পাতো আৰু তুমিও যেন কইনা হৈ এইখন ঘৰতে সোমোৱাহি আপোনালোকৰ মাজতে বাধাৰ সৃষ্টি নহ'ব দাদা দুয়োকো ভাল পাইছে সোনকালে বিয়াখন পাতিব মোৰ মানুহজনে হঠাতে কৈ দিয়া এষাৰ কথাৰ কাৰণে দুটা মনৰ সহজ সৰল ভাল পোৱাখিনিক আপোনালোকে নষ্ট হ'বলৈ নিদিব দেই মোৰ ছোৱালীৰ কাৰণে আপুনি কিমান চিন্তা কৰিছে নিজৰ বোৱাৰী কৰি নিবলৈ আপত্তি কৰিলে কিমান দিনে ঠিক হৈ থকা বিয়াখন আপুনি হঠাতে কেঞ্চেল কৰি পেলালে কাৰণটো কি কিয় ল'ৰাৰ লগত কথা পতাৰ তাক এবাৰ দেখা পোৱাৰ একমাত্ৰ মাধ্যমটো আছিলে ৰাণী মোৰ ল'ৰাৰ লগত বিয়া হোৱা হ'লে তাইতো আমেৰিকালৈ গুচি গ'ল তেতিয়া মোক কোনে মইনাৰ সৈতে কথা পতাই দিলেহেঁতেন এতিয়া অন্তত তাই মোৰ কাষত থাকিব তাইয়ে মাজে মাজে মোৰ মইনাৰ সৈতে কথা পতাই দিব বিয়াৰ পিছত এইখিনি সহায় কৰি থাকিবা দেই মইনাৰ মাতটো এবাৰ নুশুনিলে আৰু মুখখন এবাৰ নেদেখিলে মোৰ কিবা চিঞৰি দিবলৈ মন যায় ইমান ভুল সপোন এটা মই কিয় দেখিছিলো বাৰু সাফল্যৰ শিখৰবোৰ ইমান বেছি দূৰত কিয় যাব নোৱাৰি চাব নোৱাৰি বৰ কষ্ট মানুহজনীয়ে বেয়াই লাগে ভাই পুতেক বুলি গোটেই জীৱনটো শেষ কৰি পেলালে দেৱীসকল আপোনালোক সোনকালে যাওক আপোনালোকৰ স্বামী সকলে অপূৰ্ণ ভাল কি কাণ্ড কৰি ফুৰে নহয় ডক্টৰে কি ক'লে আপোনাৰ লিখা দৰৱকেইটাকে কণ্টিনিউ কৰিব দিছে আৰু লাঙত কেইটামান এটা প্ৰকাণ্ড সৈন্য ৰোমাঞ্চ আৰু সেই সৈন্যটো থাকিব মনত আপোনজনক লগ নোপোৱাৰ দুখে খুন্দি খোৱা এই কলিজা আচলতে কি জানা বাবা এতিয়া দেশতে হওক বা বিদেশতে হওক আটাইয়ে সাফল্যৰ পাছে পাছে দৌৰি কেৱল এটা পদকে পায় আৰু সেইটো হ'ল নিসংগতা তোমাৰ ল'ৰা এতিয়া কি কৰি আছে বাবা কি কৰিব আৰু ডিঙিলৈকে মদ খাই আছে তই বুজাবা যে তাৰ দোষ আৰু মোৰ দোষ একে সি মদ খাই জীয়াই আছে আৰু আমি কষ্ট খাই জীয়াই আছো
সেই জীবন যুদ্ধ হাৰিছে আৰু আমি সাফল্যৰ দৌৰত হাৰিছো